সুপ্ৰভাত বন্ধুসকল, মই ওলাইছোঁ এতিয়া মোৰ আকৌ কামৰ ঠাইলৈ। ৰাতিপুৱাই বেগ চেক কৰি ৰেডি কৰি গা পা ধুই নিজেও ৰেডি হ'লোঁ। খাই বৈ এতিয়া জাষ্ট ঘৰৰ পৰা বিদায় লৈ ওলাইছোঁ নাজিৰাৰ পৰা ডিব্ৰুগড় এয়াৰপৰ্টলৈ। যোৱা সময়তে এনে মনটো বেয়া লাগিছে মানে কি, তাৰ পৰাও দুদিনমানলৈ মনটো বেয়া লাগি থাকিব। অকল মোৰে হয়নে মই নাজানো, কিন্তু ফিলিংটো তেনেকুৱাই। দুদিনমানলৈকে তাত পায়ো এনেকুৱা লাগি থাকিব যে মই মানে মনটো ষ্টেবল নহয়, মানে খেলি মেলি টাইপৰ হৈ থাকে। আৰু দুদিনমান কাম কৰাৰ পিছতহে এনেকুৱা লাগে কামত আহিলোঁ, মানে কাম কৰিছোঁ। প্লাছ মই আপোনালোকৰ আগত এনেই শ্বেয়াৰ কৰিছোঁ আৰু কথাখিনি কেনেকুৱা ফিলিং। সকলোৱে নহ'ব পাৰে সেইটো ফিলিং। আৰু এয়া ডিব্ৰুগড় এয়াৰপৰ্ট পাইছোঁহি এতিয়া। ডিব্ৰুগড় এয়াৰপৰ্টৰ সন্মুখৰ দৃশ্য এইখন গেটখন পাই পিনি এতিয়া টিকেট আৰু পাছপৰ্ট চেক কৰাব লাগিব, তাৰপিছতে ভিতৰলৈ যাব পাৰিম। এয়া চেক হ'ব আৰু এতিয়া চেক হোৱাৰ পিছতে ভিতৰলৈ আহিলোঁ। আৰু এই যে ভাইটিজন দেখিছে, আৰু এজন মই ভাইটি দেখাম দেই, ৰ'ব।